হেল্ল' এভৰিৱান, সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ছানডে বুলি এনেই অলপ ফুৰিব ওলাই আহিলোঁ আৰু ক'লৈ আহিছোঁ জানিবলৈ ভিডিঅ'টো চাই থাকক। কৰিছোঁ ভিডিঅ'। আমি এতিয়া যাবলৈ লৈছোঁ, গৈ লওঁ তাৰপিছত আকৌ আপোনালোকক দেখাই থাকিম সকলো। আহি থাকোঁতে ৰাস্তাতে ককা এজনে আঙুৰ আৰু কমলা বিক্ৰী কৰি থকা দেখিলোঁ। ভাবিলোঁ আঙুৰ কেইটামান আৰু কমলা কেইটামান কিনি লওঁ। আঙুৰ খাই মই খুব বেছি ভাল পাওঁ, আপোনালোকে ভাল পায়নে? এতিয়া আমি গৈ থাকোঁ ব'লক। আমি আহি আছোঁ যোৰহাটৰ এডোখৰ জনপ্ৰিয় ঠাই বাঘমৰা। বহুতে জানেই আৰু যোনসকলে নাজানে তেওঁলোকক কৈছোঁ, প্ৰতি বছৰে বাঘমৰাত উইণ্টাৰ কাৰ্নিভেল ফেষ্টিভেল পতা হয়। জানুৱাৰী ফাৰ্ষ্ট উইকতে পাতে। ফেষ্টিভেলটো খুব বেছি ভাল লাগে, আপোনালোক আহিব পাৰে। যোৱা বছৰ আমি আহিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আমি এইবাৰ আহিব নোৱাৰিলোঁ। সেইবাবে আজি এনেই ইয়ালৈকে ফুৰিবলৈ বুলি ওলাই আহিলোঁ। চাই থাকক ভিডিঅ'টো। দেখিছেনে, আমি বাঘমৰা পাই গ'লোহি আৰু এইখন গেটখন দেখিছেনে? পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। আগলৈ আৰু ধুনীয়া ধুনীয়া পৰিৱেশ দেখিব ব'লক। এইয়া এণ্ট্ৰি ফিজ লৈছে, তাৰ পাছতহে আমি ভিতৰত সোমাব পাৰিম। এই জুপুৰিটোলৈ যাম বা, ধুনীয়া ধুনীয়া জুপুৰি আছে। এয়া আমি এতিয়া বাঘমৰা পালোহি। বগৰী কিমান লাগিছে দেখাই দিয়া। বগৰী চিঙা বগৰী খাব এতিয়া কেঁচা বগৰী মানে কি বগৰী নিচিঙা চিঙা আগতকৈ বহুত আপডেট হ'ল। এইটো বগৰী লোৱা দেখিছোঁ এটা চিঙি এইটো ভাল ধুনীয়া পকা বগৰী পলিথিনটো নানিলোঁ। এনেকুৱা লাগিছে তোমাৰ? আৰু ৰাস্তাত ইমান বগৰী পৰি আছে, আকৌ পৰিলে। বগৰী বহুত নষ্ট হৈ আছে এইফালে পৰি পৰি। আমি আকৌ বগৰী কিনি পেলাই আচাৰ বনাবলগীয়া হয়। ইয়াৰ পৰা বুটলি নিম দেই কেইটামান। এই ভিউটো চাওকচোন, ইমান ধুনীয়া আৰু ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। কিন্তু ধূলি হ'লে দেই, ধূলিৰে একেবাৰে বগা কৰি পেলাব। বাৰু যি হ'লেও মোৰ খুব ভাল লাগিছে। ইয়াতে পোৰা গাহৰি পোৱা যায়। পোৰা গাহৰি খাই যে ইমান ভাল লাগে, যিসকলে গাহৰি খায় সেইসকলেহে বুজি পাব। আৰু এটা কথা কি জানেনে, মই ইয়ালৈ অহাৰে পৰা মোৰ বগৰী কেইজোপালৈহে চকু গৈ আছে। কিন্তু উপায়ো নাই, এওঁ আকৌ মোক বগৰী ছিঙিব নিদিয়ে, বজাৰৰ পৰা কিনি দিব বুলি। নালাগে, পকেট পৰি গ'লে কি হ'ব? ৰিস্ক কোনে ল'ব? নালাগে। এখন যাব নোৱাৰি নেকি? বাঘমৰাৰ পৰা ঘূৰি আহোঁতে বাটতে জীয়া, গৰৈ আৰু কাৱৈ মাছ দেখিলোঁ। ভাবিলোঁ মাছ কেইটামানো ঘৰলৈ লৈ যাওঁ। আৰু এইয়া দেখিছেনে, মই বজাৰৰ পৰা অলপমান বগৰী লৈ লৈছোঁ। যিহেতু এতিয়া বগৰী ছিজন, সকলোৱে বগৰী আচাৰ বনাইছেই নহয়নে? ময়ো আচাৰ বনাবৰ কাৰণেই বগৰী 2 কেজি লৈ লৈছোঁ আৰু লগতে তেতেলীও লৈ লৈছোঁ। বগৰী আচাৰৰ ৰেচিপিটো মই দিম দুদিনমানৰ পাছত, আপোনালোকে চাব ভিডিঅ'টো। আৰু ঘৰৰ পৰা আহোঁতে আমি ব্ৰেকফাষ্ট কৰি আহিছিলোঁ। এতিয়া ভোকো লাগিছে, ভাবিছোঁ কিবা এটা খাই লওঁ। এয়া আমি এতিয়া ভাত খাবলৈ সোমাম। মইহে খাম, তেওঁ নেখায় বাৰু। তুমি ফাষ্টফুড খাবা? বহি আছোঁ আৰু ভাত খাবলৈ।
যিসকলে আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে সেইসকলক কৈছোঁ প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আজি অকলে অকলে খাইছা? খাবলৈ মজা হৈছে। ইলিছ মাছ খাইছা? মাছখন এনেকুৱা সৰিয়হৰ মাছ, সৰিয়হ নে মাছ পিছ খাইছ? মাছ পিছ খাইছ? কাঁচা ফ্লেছটো মাৰি লোৱা। ফ্ৰেছ নামাৰিলেও হ'ব, এনেকৈ ওলাই আছে। অঁ দেই খাই নাবলৈ কৈ দিম। এইফালে মানুহজনে পোলাও খাইছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। বাই বাই।